Singhal, hi, hi. Hi, 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 hi. Jai Jamati Ashok Singhal, hi, hi. Hi, 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 hi. Asu long life. Long live, long live. Hi, 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 hi. Akham Sarkar, hi, hi. আহ্বানত আমি সদৌ নলবাৰী জিলা ছাত্ৰসন্থাই আজি নলবাৰী জিলা জলসিঞ্চন বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ যি নলবাৰী জিলাত যিসমূহ খেতিপথাৰ আছে এই অনাবৃষ্টিৰ ফলত খেতিপথাৰসমূহ চিৰাল ভাত মেলা পৰিলক্ষিত হৈছে আৰু কৃষকসকলে মূৰে কপালে হাত দিছে। আজি এই অনাবৃষ্টিৰ কাৰণে হ'বলৈ কিয় পালে? আজি জলসিঞ্চনৰ বিভাগৰ কি দায়িত্ব নাই নেকি? খেতিপথাৰসমূহত জলসিঞ্চনৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আজি নলবাৰী জিলা কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ জৰিয়তে তাৰ অধীনত 91টা আঁচনি আচলতে ৰূপায়ণ হৈছিল আৰু সেই 91টা আঁচনিৰ 21টা আঁচনিয়ে বিকল আৰু এই 70টা আঁচনিৰে এই কি নলবাৰী জিলাৰ বৃহত্তৰ কৃষি ভূমিত কি পানী যোগান ধৰিব পাৰিব নেকি? আজি আপুনি নলবাৰী জিলাৰ যলৈকে নাযাওক, যিকোনো প্ৰান্ততে নাযাওক কিয়, তাত প্ৰতিখন পথাৰতে চিৰাল ভাত মেলা পৰিলক্ষিত হৈছে আৰু কৃষক ৰাইজৰ অনতি পলমে পানী যোগান ধৰিবলৈ আহ্বান জনাইছোঁ আৰু কৃষকৰ যিখিনি ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আমি সদৌ নলবাৰী জিলা ছাত্ৰসন্থাই আহ্বান জনাইছোঁ। চৰকাৰৰ প্ৰতি আমাৰ এটাই দাবী যে যোৱাকালি কেবিনেটত 5খন জিলাক খৰাং পীড়িত জিলা হিচাপে ঘোষণা কৰে। দুখ আৰু পৰিতাপৰ বিষয়, যিখন নলবাৰী জিলাৰ 80শতাংশতকৈ অধিক মানুহ কৃষি কাৰ্যৰ লগত জড়িত, নলবাৰী জিলাৰ কোনো এটা অঞ্চলতে কৃষকসকলে খেতি কৰিব পৰা নাই। তাৰ পিছতো নলবাৰীৰ এগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী আছে, এগৰাকী আমাৰ আন এগৰাকী মন্ত্ৰী আছে, আন এগৰাকী বিধায়ক আছে, কিন্তু কি ৰহস্যৰ খাতিৰত নলবাৰী জিলাখনক খৰাং পীড়িত জিলাৰ পৰা বঞ্চিত কৰা হ'ল, এইটো এটা তাৎপৰ্যপূৰ্ণ কথা। গতিকে আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নলবাৰী জলসিঞ্চন বিভাগৰ এই কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ কৰিছোঁ। প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰোঁ যে চৰকাৰৰ বিভিন্ন বিভাগত থকা মন্ত্ৰীসকলে বিভিন্ন ধৰণৰ সংবাদ মেলৰ আয়োজন কৰে। আজি কপতি অসমৰ কৃষক সমাজৰ দুৰ্দশা সন্দৰ্ভত কোনো এগৰাকী মন্ত্ৰীয়ে আজিলৈকে এখন সংবাদ মেল সম্বোধন নকৰিলে। এয়া অত্যন্ত দুখ আৰু পৰিতাপৰ বিষয়। অসম যিহেতু এখন কৃষি প্ৰধান ৰাজ্য, এই কৃষি প্ৰধান ৰাজ্যখনত আজি কৃষকসকলৰ যিটো দুৰ্দশা, কৃষকসকলৰ যিটো আজি মূৰে কপালে হাত দিবলগীয়া এটা অৱস্থা, কৃষি কাৰ্য সম্পাদন কৰিব পৰা নাই, কিন্তু কেৱল মাত্ৰ ৰাজনীতিক ক্ষমতা লাভত নিমজ্জিত হৈ থকা অসম চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে কৃষকক লৈ কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত তেওঁলোকে জাতিভিত্তিক ধৰ্মভিত্তিক ৰাজনীতি কৰাত ব্যস্ত আছে। গতিকে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, অসমৰ প্ৰতিখন জিলাত যিসমূহ জিলাত কৃষকসকলে কৃষি কাৰ্য কৰিব পৰা নাই, প্ৰতিখন জিলাত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।